অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত পিতৃ মাতৃক ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ আমি কি কৰিব লাগিব? বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব? আমি কিয় বিয়া পাতিব লাগে? আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। 60 বছৰ ওপৰৰ সকলতকৈ ডেকা গাভৰু নৱপ্ৰজন্মবিলাক বেছিকৈ আহিব লাগে। কিয়? তেওঁলোক আজি ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। কিয় সংসাৰ কৰিব লাগিব? এই 8টা পহৰৰ ভিতৰত আমাৰ নৱদম্পতীসকলে কোনটো পহৰত সৃষ্টি কাৰ্যত গ'লে মনে ভবা মতে সন্তান ভগৱানৰ পৰা লাভ কৰিব পাৰিব? উদ্ধৱে প্ৰভু ভগৱন্তত কৰা নিবেদনৰ মাজেদি আমাক কি ক'ব বিচাৰিছে? যে উদ্ধৱে কৈছে, প্ৰভু পৰম ভাগ্যৰ বলত তোমাৰ চৰণ মই দৰ্শন কৰি আছিলোঁ, সেৱা কৰি আছিলোঁ, আৰু এতিয়া যদি তুমি গুচি যোৱা তেতিয়াহ'লে মই তোমাৰ অবিহনে এই সংসাৰত মই এখন্তেকো থাকিব নোৱাৰিম। গতিকে তোমাৰ অবিহনে এই জগতখন মোৰ অন্ধকাৰময়। গতিকে তুমি মোক অকলে এৰি যাব নোৱাৰিবা, মোকো লগতে লৈ যাব লাগিব, কাৰণ তোমাক এৰি মই এখন্তেকো থাকিব নোৱাৰোঁ। আৰু পৰম ভাগ্যৰ বলত তোমাক মই এই সেৱা কৰিবলৈ পাইছিলোঁ। গতিকে এতিয়া যদি তুমি গুচি যোৱা মই তাৰ পৰা বঞ্চিত হ'ব লাগিব। জ্ঞানীসকলে অৰণ্যত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যুগ যুগ তপস্যা কৰি ধ্যান কৰি যিটো ফল পাইছিলে, জ্ঞানীগণে দুখে ইন্দ্ৰিয়কদমী কাম ক্ৰোধ মোহ যিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি। গতিকে জ্ঞানীসকলে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি অৰণ্যত গৈ, বদৰিকাশ্ৰমত নিৰিবিলি স্থানত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যুগ যুগ তপস্যা কৰি যিটো তেওঁলোকে চেষ্টা কৰে, তাতো নানান ধৰণৰ বিঘিনি আছে। কাৰণ তেওঁলোকে ধ্যান কৰি পেলাই সিদ্ধি লোৱাৰ পিছতো তেওঁলোকে ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে। প্ৰথম স্কন্ধ ভাগৱতত তাৰ এটা উদাহৰণ দাঙি ধৰিছে। বিশ্বামিত পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্মসুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। আমি ভাগৱতৰ পাত লুটিয়াই যদি চাওঁ, প্ৰথম স্কন্ধ ভাগৱতত আমাক দেখুৱাইছে বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে গৈ ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি গছৰ তলত গৈ যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে। তেওঁলোকৰ তাতো বিঘিনি আছে। কাৰণ বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। গতিকে আমাৰ মানুহে দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খায়। আজিৰ দৰে ভকতৰ সংগলৈ নহাকে শাস্ত্ৰ অধ্যয়ন কৰি কোনোবাই যদি ইন্দ্ৰিয় জয় কৰি পাৰিম বুলি ভাবে, তেতিয়া মহাপুৰুষে প্ৰত্যাহ্বান জনাইছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিও জনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেবে সাগৰৰ তৰিত। গতিকে আমি যদি আজিৰ দৰে ভকতৰ সংগলৈ নাহি ঘৰতে দশম কীৰ্তন, ঘোষা ৰত্নাৱলী, গীতা ভাগৱত পঢ়ি বিভিন্ন গ্ৰন্থ পঢ়ি আমি যদি ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি কোনোবাই ক'ব খোজে, মহাপুৰুষ শংকৰদেৱে প্ৰত্যাহ্বান জনাইছে, বিন্ধগিৰি সাগৰত উপঙি ফুৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বত যেনেকৈ সাগৰত উপঙি ফুৰাটো অসম্ভৱ, আমিও সাধুৰ সংগলৈ নাহি ঘৰতে শাস্ত্ৰ অধ্যয়ন কৰি ইন্দ্ৰিয় জয় কৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। গতিকে ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, লৈয়োক সতৰে সন্তৰ সংগতি। আজিৰ দৰে সাধুৰ সংগলৈ নাহিলে আমাৰ ইন্দ্ৰিয় জয় হ'ব নোৱাৰে। উদ্ধৱে কৃষ্ণক কৈছিল, মই জ্ঞান কৰ্ম যোগেদি নোৱাৰিমনে সন্ন্যাস যোগেদি? নাপাৰিবাহা মোক লাগ জ্ঞানে বা সন্ন্যাসে, নাপাৰিবাহা মোক লাগ একাদশী উপবাসে। জ্ঞান সন্ন্যাসৰ পদ্ধতি লৈ একাদশী উপবাস কৰি তুমি মোক পাব নোৱাৰিবা। গতিকে সাধুৰ সংগলৈ নহালৈকে তোমাৰ কেতিয়াও এইবিলাকে তোমাৰ ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। গতিকে
জ্ঞান সন্ন্যাসতো নাপাইবা হা মুকলাগ জ্ঞানে বা সন্ন্যাসে নাপাইবা হা মুকলাগ একাদশী উপবাসে উপবাস কৰি আমি ঈশ্বৰক পাব নোৱাৰোঁ আমাৰ ভাগৱতৰ অভিমত বেদৰ অভিমত ভগৱানৰ শ্ৰীমুখৰ বাণী কিন্তু এই কথাবিলাক নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে উপবাস কৰা পৰিলক্ষিত হয় কোনোবাই শনিবৰীয়া কোনোবাই মঙলবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই সংক্ৰান্তি কোনোবা আউসী কোনোবা পূৰ্ণিমা ইত্যাদি ইত্যাদি আমাৰ যাজ্ঞবল্ক্য ঋষিয়ে কৈছে তুমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি উপবাস কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হ'বলৈ যত্ন কৰা 11টা সৎগুণ বিশিষ্ট হ'লে তুমি ভাত লঘোণ নকৰাকৈ তুমি ঈশ্বৰক লাভ কৰিব পাৰিবা কি কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্বম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনম্ৰ ব্ৰত নিশ্চয় এই 11টা সৎগুণ মনত ৰাখিব দেই অহিংসা আমি কাকো হিংসা কৰিব নালাগে কিয় সকলোতে ভগৱান আছে যত দেখা ভূতৰ প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ ভগৱন্তে কৈছে মই সবতে আছোঁ দেই কৰ্মফলে কুকুৰ শিয়াল মেকুৰী হৈ আছোঁ দেহটোহে শিয়াল কুকুৰ মেকুৰী আত্মাৰ শিয়াল কুকুৰ মেকুৰী নাই কুকুৰৰ চিগাৰ্ল গদৰ ভৰু আত্মা ৰাম সকলোতে ময়ে আছোঁ গতিকে এই কথা জানি তুমি পাৰিলে কাৰোবাক উপকাৰ কৰিবা তেতিয়া কি হ'ব পৰোপকাৰায় পুণ্যম আনক উপকাৰ কৰিলে আপোনাৰ পুণ্য হ'ব পুণ্য হ'লে আপুনি জীয়াই থাকোঁতে সুখ ভোগ কৰিবলৈ পাব আৰু ঈশ্বৰৰ প্ৰতি অনুৰাগী হ'ব আৰু পৰমায়ুস বাঢ়িব মনত ৰাখিব কথাটো আমাক ভগৱন্তই এই শৰীৰটো কিহৰ কাৰণে দিছে পৰোপকাৰায় ইদম শৰীৰম তুমি পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে মই এই তোমাক মানৱ শৰীৰটো দিছোঁ আজি আপোনালোকৰ এই দিনজোৰা কাৰ্যসূচী সম্পন্ন কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আজি এই কলি যুগৰ যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ আপোনালোকে ৰাইজে অনুষ্ঠিত কৰিছে এই যজ্ঞলৈ অহা অতিথিসকল ঈশ্বৰ স্বৰূপ হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান ভগৱন্ত সবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে এতিয়া ভগৱন্ত কলি যুগত কাৰো ঘৰলৈ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক পৰীক্ষাত ভাল হ'ব আয়ুষ্মান হ'ব ঘৰখন উন্নতি হ'ব বুলি ভগৱানে আশীৰ্বাদ দিবলৈ নাহে কোন আহিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা এতিয়া আমাৰ কলি যুগত ঈশ্বৰ মূৰ্তি হৈ ভকতসকল আহিব সেই ভকতসকলক আপুনি শক্তি অনুসৰি সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ এটা ল'ব ল'ৰা ছোৱালীকেইটা আপুনিহে জানে আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন পিতৃ মাতৃহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত কোনোবা বিষয়ত দুৰ্বলতা বুলি জানিলেই নহ'ব তাক সবলতালৈ উত্তৰণ কৰিবলৈ তুমি শিকিবলৈ লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল যদি আহে তেওঁলোকৰ ওচৰত ল'ৰাটো বা ছোৱালীজনী আনি আশীৰ্বাদ ল'ব আৰু ক'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ অকণমান দিয়ক ছোৱালীজনী ইংৰাজীত বৰ বেয়া অংকত বৰ বেয়া গতিকে 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব তুমি ভালকৈ পঢ়িবা বুলি যদি আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিব আৰু সেই সংগটো যদি ভাগ্যৰ বলত পায় দৈৱ বশে যদি সাধুৰ সংগ পায় নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ হয় গতিকে ভকতে আশীৰ্বাদ দিলে ভগৱন্তই তাক অন্যথা নকৰে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ গতিকে ভগৱন্তই নিজতকৈও ভকতক ভাল পায় যাবৰ সময়ত উদ্ধৱক কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ
এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক বেছি ভাল পাওঁ, আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আজি আপোনালোকৰ সমাজৰ যিসকল ডেকা গাভৰু বা আই বাপে আহি কৰ্ম কৰি আছে, কোনোবাই চাহ বনাই ভকতক দিছে, কোনোবাই তামোলৰ বটাটো নিদিছে, কোনোবাই মাতি আনি কঠত বহুৱাইছে, ইত্যাদি ইত্যাদি। গতিকে আজিৰ দিনটো আপোনালোকৰ সমাজৰ পুণ্য লোৱাৰ সুবিধা। আজি আমি এই শৰীৰটো যাতে অকণমান ভকত সেৱা কৰ্মত যাতে প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে পৰোপকাৰায় পুণ্যম, পুণ্য হ'ব। মনত ৰাখিব কথাটো। গতিকে আমি সদায় পৰৰ উপকাৰ কৰ্মত যাতে আত্মনিয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনি সজাগ হ'ব। পৰৰ উপকাৰ কৰিলে পুণ্য হ'ব, আৰু আজিৰ দৰে ঈশ্বৰৰ কথা শুনিলে পুণ্য হ'ব। এই দুটা প্ৰধান পুণ্য অৰ্জনৰ আমাৰ উপায় বুলি ভাগৱতে কৈছে। কৃষ্ণ কথা শুনাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি মনে ভবা সুখটো ভগৱানৰ পৰা পাবলৈ হ'লে আপুনি মনৰ পৰা পাপবিলাক আঁতৰ কৰিব লাগিব। পাপবিলাক আঁতৰ কৰাৰ উপায় কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগিব। খালী বটলটোৰ পৰা বায়ু উলিওৱাৰ উপায় পানী ভৰাব লাগিব। এটা খালী বটলৰ পৰা বায়ুপূৰ্ণ খালী বটল এটাৰ পৰা বায়ুখিনি উলিয়াবলৈ হ'লে আমি যেনেকৈ পানী ভৰাব লাগে, ঠিক তেনেকৈ আমাৰ মনৰ বেয়া ভাৱবিলাক উলিয়াবলৈ কৃষ্ণ কথা শুনিব লাগে। কৃষ্ণ কথা নুশুনা মানুহ মানে পবিত্ৰ হ'ব নোৱাৰে। যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা, আমাক ধন বিদ্যা ঐশ্বৰ্যই আমাক মানৱ সম্পদ হিচাপে গঢ়ি উঠাত সহায় কৰিব নোৱাৰে। সেইকাৰণে আমাৰ সমাজৰ বহুত ধনী মানুহক, কিছুমান ধনী মানুহক সমাজে বেয়া পায়, কিয়? তেওঁ ব্যৱহাৰ কৰিবই নাজানে। বহুত বিদ্যাৱন্ত মানুহ থাকে, কিন্তু ব্যৱহাৰ কৰিব নাজানে। নজনাৰ কাৰণে সমাজে তেওঁক ভাল নাপায়। গতিকে আমাক ধন ধান বিদ্যাই আমাক সমাজপ্ৰিয় কৰিব নোৱাৰে, যদি আমি ভাগৱত শুনি আধ্যাত্মিক আৰু নৈতিক শিক্ষাটো যদি আহৰণ কৰিব নোৱাৰোঁ। গতিকে আপুনি বাস কৰি থকা সমাজখনত শত্ৰুশূন্য হৈ বৈকুণ্ঠৰ পাৰিষদ হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ হ'লে শাস্ত্ৰ অনুবৰ্তী হ'ব লাগিব বুলি ভাগৱতত উল্লেখ আছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উৎপন। যি মানুহে শাস্ত্ৰ শুনে, পঢ়ে আৰু বুজে, সেই মানুহৰ বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? কোনোবা এজন মোতকৈ বয়সতো জ্যেষ্ঠ হ'ব পাৰে, বা কোনোবা এজন মোতকৈ জ্ঞানতো জ্যেষ্ঠ হ'ব পাৰে। জ্ঞানতেই জ্যেষ্ঠ হওক বা বয়সতেই জ্যেষ্ঠ হওক, জ্যেষ্ঠজনক আমি সদায় সন্মান কৰিবলৈ শিকিব লাগে, আৰু সমবয়সৰজনক বন্ধু ব্যৱহাৰ কৰিবলৈ শিকিব লাগে, আৰু আমাতকৈ কম নিচজনক আমি মৰমৰ চকুৰে চাব লাগে। এই তিনিটা ব্যৱহাৰ যাৰ থাকিব, তাক সমাজে বেয়া নাপায়। এইটো হ'ল বাহ্যিক শত্ৰু। আনটো হৈছে আধ্যাত্মিক বা শৰীৰৰ শত্ৰু। আমাৰ বহুত ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিলেও আপুনি শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰিবও পাৰে, যদি ভাগৱতৰ নীতি সদাচাৰ আপুনি মানি নচলে। আমাৰ ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এইবোৰ নিয়ম বান্ধি থোৱা আছে। এই 8 প্ৰকাৰ সদাচাৰ যি মানুহে মানি চলিব ভাগৱত শুনি, সেইটো মানুহৰ শৰীৰত সহজে বেমাৰ হ'ব নোৱাৰে। নীতি সদাচাৰ মানি চলা মানুহক শৰীৰে মানে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। বেমাৰে কাক আক্ৰমণ কৰিব? যাৰ মনটো সদাচাৰী নহয়, যি ভাগৱত শুনিবলৈ নাহে, যি ভাগৱতৰ দৰ্শন নাজানে, সি যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিম্বা, সি মনৰ কবলত পৰি সি নাখাবলগীয়া খাই, নকৰিবলগীয়া কৰি, সি আধা বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'ব লাগে। এয়া ভাগৱতৰ অভিমত। মনে পাপ কৰে যায়,
লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে নেখাবলগীয়া বস্তু খাই নকৰিবলগীয়া কাম কৰি শৰীৰত মানে ৰোগ ব্যাধি হৈ অকালতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে কিন্তু ভাগৱত যদি আমি শুনাৰ পৰিৱেশ দিব পাৰোঁ আমাৰ উঠি অহা প্ৰজন্মক আজিৰ দৰে আপোনালোকৰ উঠি অহা প্ৰজন্মক যদি আজিৰ দৰে অনুষ্ঠানলৈ আনিব পাৰে তেতিয়াহ'লে এইখন গাঁৱত জন্মগ্ৰহণ কৰা উঠি অহা প্ৰজন্ম কেতিয়াও আধা বয়সতে আমাৰ মাজৰ পৰা যাব লগা নহয় কাৰণ ইয়াৰ উদাহৰণ আমাৰ গুৰু চৰিত্ৰত দেখুৱাই থৈ গৈছে আমাৰ গুৰুজনাৰ দিনত মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰতেই ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য হিয়ান খুচৰি খুচৰি লয় জ্ঞান তেওঁলোকে নজনা কথাটো মহাপুৰুষ দুজনৰ পৰা শিকি লৈছিল শিকি লোৱাৰ কাৰণে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে আৰু শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সখিনি কৰবা পালে ভগৱন্তই কিন্তু আমাক সবকে 100 বছৰহে দিছে বুলি ভাগৱতত উল্লেখ কৰিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত আমাৰ সবকে 100 বছৰ দিছে কিন্তু তৎসত্ত্বেও আমাৰ মাজত বহুতে 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ বিদায় লৈছে আৰু কোনোবাই 100 বছৰতকৈ আয়ুস বৃদ্ধি কৰিছে গতিকে ভাগৱতৰ তত্ত্ব বিনে আমি কেতিয়াও সমাজখন সংস্কাৰমুখী কৰিব নোৱাৰোঁ সেইকাৰণে এই তথ্যটো উপলব্ধি কৰি উদ্ধৱে দুখ প্ৰকাশ কৰিছে যে কিমান পুণ্যৰ ফলত তোমাক লগ পাইছিলোঁ আজি আপোনালোকে প্ৰত্যেকেই এই কথাটো অনুভৱ কৰিব লাগিব যে আমাৰ পূৰ্ব পুণ্য থকাৰ কাৰণেহে আজি ভগৱন্ত আমাৰ ওপৰত কৃপা পৰাৰ কাৰণেহে আজি আমি এই ভক্তিৰ অনুষ্ঠানটোলৈ আহিব পাৰিছোঁ আপোনালোকতকৈ এই টিপাম নামঘৰ বা টিপাম গাঁৱতকৈ বহুত ধনী গাঁও বহুত আপোনালোকতকৈ বিদ্যাৱন্ত আশে পাশে গাঁও থাকিব পাৰে কিন্তু এনেকুৱা জগতৰ উপকাৰমূলক কৰ্ম সবেই কৰিব নোৱাৰিবও পাৰে ধন থাকিলেও বিদ্যা থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে মনত ৰাখিব আপোনালোকৰ গাঁওখনৰ নামঘৰৰ সমূহ ৰাইজে কথাটো আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিম বুলি ভাবিলে কাৰণেহে হ'ল ভাবেন লভতে সৰ্বম ভগৱানে কৈছে ভাবিব পাৰিলে তুমি সব মোৰ পৰা আদায় কৰিব পাৰিবা ভাবেন দেৱদৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম ভাল কাম কৰিবলৈ ভাবিবা নাভাবিলে তুমি কেতিয়াও ভাল কাম মোৰ পৰা আদায় কৰিব নোৱাৰিবা মই সবৰে হৃদয়তে আছোঁ সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কিয় আছোঁ যা দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতী তাৰ দৃষ্টি যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে আছোঁ কিন্তু এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে আজিৰ এই ভাগৱত অনুষ্ঠানটোলৈ আজি ৰবিবাৰ বন্ধ দিনত 60 বছৰ ওপৰৰ সকলতকৈ আমাৰ ডেকা গাভৰু নৱপ্ৰজন্মবিলাক বেছিকৈ আহিব লাগে কিয় তেওঁলোক আজি ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব কিয় সংসাৰ কৰিব লাগিব এয়া ঋষিমুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে আমাৰ ঋগবেদত কৈছে অৰ্থ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অৰ্থ প্ৰজায়তে তহি সৰ্ব ভৱতি কিয় বিয়া পাতিব লাগে আপোনালোকৰ টিপাম গাঁৱত বসবাস কৰি থকা গৃহস্থীবিলাক কালৰ গতিত যেতিয়া পিতৃ মাতৃ গুচি যাব তেতিয়া সেই পৰিয়ালত সেই ঘৰত নিজৰ বংশটো এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে পুত্ৰম পুত্ৰ কিয় জন্ম দিব লাগে পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব এতিয়া পুন্নাম নৰকটো পিতৃ মাতৃ জীৱনলৈ কেতিয়া আহিব
60 বছৰৰ পিছত এটাৰ পিছত এটাকৈ পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃ দেহলৈ পুণ্যাম নৰক নামি আহিব আজি দেখা কিচকিচিয়া চুলি কেডাল 60 বছৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ ল'ব বহুত দূৰলৈকে দেখা চকুযোৰৰ দৃষ্টিশক্তি কমি যাব ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব কমনীয় দেহাটো 60 বছৰ পিছত লাহে লাহে খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত জীয়াৰী বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগে কিন্তু কোন পুত্ৰই হেতু কাম কৰিব ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব যদি বৈষ্ণৱ পুত্ৰ জন্ম নিদিয়ে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃকো পেলাৱে নৰকত আজি বহুত পিতৃ মাতৃয়ে ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত পিতৃ মাতৃক ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে গতিকে আমি ভাগৱত শুনি যাতে অবৈষ্ণৱ পুত্ৰ আমাৰ ঘৰত আহিব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ লাগিব যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশত এজন যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব প্ৰহ্লাদৰ দৰে যদি নোৱাৰোঁ তেতিয়া বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত চুত ন এব প্ৰজায়তে আমাৰ বংশত যদি এজন বৈষ্ণৱ সন্তান জন্ম দিব নোৱাৰোঁ আমাৰ পিতৃ মাতৃ এই মধ্যাকৰ্ষণৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি আমাৰ পিতৃ মাতৃ বৈকুণ্ঠলৈ গতি কৰিব নোৱাৰে যদি বৈষ্ণৱ পুত্ৰ এটা জন্ম দিব নোৱাৰে এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ আমি কি কৰিব লাগিব আমাৰ ভাগৱতত কৈছে বিশিষ্ট পুণ্যকে পায় বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক গতিকে আমি কোনোবা দম্পতীয়ে যদি ভাল সন্তানৰ বৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব খোজে তেতিয়াহ'লে আমাৰ ভাগৱতে কৈছে এক দেও এক সেও একবিনে নাইকেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে আমি ভজনা কৰিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃছয় আপোনাৰ ভক্তিত যেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব আপুনি মনে ভবা সন্তান ভগৱন্তই আপোনাৰ ঘৰলৈ পঠাই দিব গতিকে এই কথা আমি জানিব লাগিব আৰু দাৰ্শনিক পণ্ডিতেও আজি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি সংসাৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ আমাৰ বাঞ্ছিত ফল আমি লাভ কৰিব পাৰোঁ ভগৱানে কৈছে তুমি ল'ৰা বিচাৰিলে ল'ৰা দিম ছোৱালী বিচাৰিলে ছোৱালী দিম তোমাৰ হৃদয়তে মই আছোঁ তুমি ভবা মতে ফল দিবৰ কাৰণে মই আছোঁ কিন্তু তুমি মনে ভবা সন্তান পাবৰ কাৰণে ভাগৱত শুনিবলৈ আহিবা ভাগৱতত মই সব নিয়ম বান্ধি থোৱা আছে গতিকে কেনে নিয়মত তুমি সংসাৰ কৰিলে মনে ভবা মতে ল'ৰা বিচাৰিলে ল'ৰা ছোৱালী বিচাৰিলে ছোৱালী পাবা সেই নিয়মখিনি শিকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিবা গতিকে আমাৰ দাৰ্শনিক পণ্ডিতসকলে 24 ঘণ্টাক 8টা পোহৰত ভাগ কৰি দেখুৱাইছে এটা পোহৰত 3 ঘণ্টাকৈ থাকে 24 ঘণ্টাত 8টা পোহৰ এই 8টা পোহৰৰ ভিতৰত আমাৰ নৱদম্পতীসকলে কোনটো পোহৰত সৃষ্টি কাৰ্যত গ'লে মনে ভবা মতে সন্তান ভগৱন্তৰ পৰা লাভ কৰিব পাৰিব সেই কথা বান্ধি থোৱা আছে অৰ্থাৎ আমি সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে 4টা পোহৰ আৰু সূৰ্য অস্ত গৈ আকৌ পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পোহৰ এই 8টা পোহৰৰ ভিতৰত আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই দিবা সময়ত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে তাৰ ভিতৰত প্ৰথম দুটা পোহৰ বাদ দিবলৈ কৈছে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা লাগে বুলি বিজ্ঞানে স্বীকাৰ কৰিছে অৰ্থাৎ আমি খোৱা আহাৰটো প্ৰথমতে ৰস হয় ৰসৰ পৰা
তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, আৰু সেই শুক্ৰৰ পৰাই আমাৰ সতি সন্ততি জন্ম হয়। গতিকে প্ৰথম দুটা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমাৰ নৱদম্পতীসকলে সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। অৰ্থাৎ স্বামী স্ত্ৰী দুইজন একমনা হৈ তেওঁলোকৰ প্ৰথম সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ ল'ৰা বা কেনেকুৱা গুণৰ ছোৱালী লাগে, দুয়োজনে পৰিকল্পনা কৰি আলোচনা কৰি যথা সময়ত দুয়োজনে নিজৰ ভাৱ নিবেদন কৰিলে আপোনালোকে ভবামতেই ভগৱানে পঠাব। কিন্তু যদি দুইজন একমনা হ'ব নোৱাৰে তেতিয়াহ'লে কাশ্যপ ঋষিৰ দৰে আমাৰো অৱস্থা হ'ব। কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্য, এগৰাকীৰ নাম দিতি আৰু এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই যথা সময়ত সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সকলো দেৱতা সন্তান জন্ম দিব পাৰিলে। কিন্তু দিতি হিংসা কৰি আছিল। সতিনীৰ পুত্ৰ হোৱা দেখি তেওঁ মনত হিংসা ভাৱ উদয় হৈছিল আৰু অসময়ত উপাসনা স্থানত গৈ স্বামীক পুত্ৰদানৰ কাৰণে বাঞ্ছা কৰিছিল। তেতিয়া দূৰদৰ্শী সম্পন্ন ঋষি কশ্যপে কৈছিল, ভাৰ্যা এইটো সময় পুত্ৰদানৰ সময় নহয়, তুমি ধৈৰ্য ধৰা। নামানিলে। নমনাৰ কাৰণে উপায়ন্তৰ হৈ তেওঁ তিৰোতাৰ মনৰ সন্তুষ্টি দিবৰ কাৰণে, ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰৰ দৰে অসুৰৰ সন্তান জন্ম হ'ল। এতিয়া আমাৰো দম্পতীসকলে যদি এই সময়ৰ কথা বুজি নাপায় তেতিয়াহ'লে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰিব, বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকিব। যেতিয়ালৈকে ভাগৱত নুশুনিব তেতিয়ালৈকে বাঞ্ছিত ফলৰ পৰা বহুত দম্পতী বঞ্চিত হৈ থাকিব লাগিব। এই কথা উদ্ধৱে যাবৰ সময়ত কৈছে যে জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি ফল পোৱাৰ পিছতো তাত বহুত বিঘিনি আছে বুলি উপলব্ধি কৰিছে। অৰ্থাৎ আনবিলাক ধৰ্ম নীতিত নিয়ম বান্ধি থোৱা হৈছে, বেদে নিয়ম বান্ধি থৈছে। মনত ৰাখিব কথাটো, বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ। বৰ্ণাশ্ৰমকে প্ৰমুখ্য কৰি যিমানবিলাক ধৰ্ম নিয়ম আছে তাত নিয়ম বান্ধি থোৱা আছে। কি কি? স্থান, কাল, পাত্ৰ, নিমিত্ৰ, দ্ৰব্য, মন্ত্ৰ। গতিকে আজি তাৰিখতো আপুনি কলিযুগৰ মানুহ হৈও যজ্ঞ কৰিব পাৰিব, কিন্তু এই নিয়মখিনি মানি চলিব লাগিব। আপোনাৰ যজ্ঞৰ স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, আৰু নিৰ্দিষ্ট সময়ত আপুনি যজ্ঞটো সমাপন কৰিব পাৰিব লাগিব। কিন্তু আমাৰ কলিযুগৰ মানুহবিলাকে নিৰ্দিষ্ট সময়ত কাম কৰিব নোৱাৰে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। শংকৰদেৱে কৈছে কলিযুগৰ মানুহে আন যুগৰ দৰে সময়মতে মানে দ্ৰব্য মন্ত্ৰ শুদ্ধ কৰি কাম কৰিব নোৱাৰে। ঋষিমুনিসকলৰ দিনতো তেনেকুৱাত ভুলৰ আঙুলিয়াই থৈ গৈছে। ষষ্ঠ স্কন্ধ ভাগৱতত ত্ৰষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপক এবাৰ ইন্দ্ৰই ব্ৰহ্মাৰ পৰামৰ্শ মতে নি স্বৰ্গৰ গুৰু মানি ৰাজ্য চলাবলৈ দিছিল। বৃহস্পতি ইন্দ্ৰৰ আচৰণত অসন্তুষ্ট হৈ গুচি যোৱাত স্বৰ্গত যেতিয়া অথন্তৰ হৈছিল তেতিয়া ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচৰাত ব্ৰহ্মাই কৈছিল, তুমি সদ্যহতে পুনৰ তেওঁ সন্তুষ্টি হৈ ঘূৰি নহা পৰ্যন্ত ত্ৰষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি তুমি ৰাজ্য চলাই থাকাগৈ। ব্ৰহ্মাৰ পৰামৰ্শ মতে বিশ্বৰূপক ইন্দ্ৰই লৈ গৈ স্বৰ্গৰ গুৰু পাতি চলাই আছে। কিন্তু ত্ৰষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, তেওঁৰ মাক আছিল অসুৰ, বাপেক আছিল ঋষি। গতিকে তেওঁ যজ্ঞৰ ফল সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত দুমুখীয়া নীতি ধৰা পৰাত বৰ্জ মাৰি বিশ্বৰূপক শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ কাৰণে বাপেক অসন্তুষ্ট হৈ ইন্দ্ৰৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। আৰম্ভ কৰি আহুতি দি আছে, ঘৃতাহুতি, আৰু মন্ত্ৰ উচ্চাৰণ কৰিছে। কি বুলি? ইন্দ্ৰ সত্য
শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হ'ল, উদাত্ত কণ্ঠীৰে খৰ মন্ত্ৰৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি যোৱাৰ কাৰণে ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। গতিকে তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক বধ কৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত বধ হ'ব লগা হ'ল। সেইকাৰণে শংকৰদেৱে ভাগৱতত উল্লেখ কৰিছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। কলিকালৰ মানুহে আমাৰ দেৱভাষা সংস্কৃত শুদ্ধৰূপে ঋষি সমস্তই পৰা নাই, আপুনি মই ক'ত পাৰিম। গতিকে আমাৰ কলিযুগৰ মানুহে নিৰ্দিষ্ট সময়ত দ্ৰব্য শুদ্ধ পাত্ৰ শুদ্ধকৈ যজ্ঞ কৰিব নোৱাৰে। আপুনিতো মইতো দূৰৰ কথা, 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য 28,000 ঋষিয়েও কলিত যজ্ঞ কৰি বিফল হ'ল। আপুনি মই জানো সফল হ'ম? গতিকে সেই ঋষি সমস্তইও কলিত বাধ্য হৈ সেই সময়লৈকে ঋষি সমাজত অস্পৃশ্যতাক বুলি ভাবি পদহেলিত অৱহেলিত নিষ্পেষিত সমাজত নিজ কুলৰ মানুহ বুলি বহিবলৈ নিদি বহু যোজনৰ আঁতৰত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি সৌনকে নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুনা সূতম হামানি, পৰম পাতকী কলি পাইলেহে নজানি। যে আমি কলি আহিল বুলি, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে কলি আহিল বুলি জানি আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে নাশ। যে আমি কলি আহিল বুলি কলি পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলোঁ। যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে আমাৰ গা ধোঁৱা বৰণীয়া হৈ গ'ল। কিন্তু যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস, আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে নাশ। আমি যিটো আশা কৰি কৰিছিলোঁ আমাৰ আয়ুষে নষ্ট হ'ল, ফল নাপালোঁ। সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। গতিকে তুমি এতিয়া কৃপা কৰি আমাক অমৃত পান কৰা। কলিযুগত কৃষ্ণ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই। সেইকাৰণে এই আহ্বান শুনাৰ লগে লগে সূতে মন্তব্য কি বুলি দিছিল? কিনো মহাভাগে তোমাষাৰ আগে কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা। যে তোমালোকে আজি মোক কৃষ্ণৰ কথা ক'বলৈ কৈ জীৱন দান দিলা, কাৰণ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে। ভগৱানৰ নামত জাতি অজাতি নাই, সকলো উদ্ধাৰ হৈ যাব। গতিকে আমাৰ মানুহক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, জাতি আৰু অজাতি। আৰু এই তত্ত্বটোকে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আপোনালোকে জানে প্ৰাক শংকৰী যুগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই তথ্যটো, এই সত্যটো যদি মই অসমবাসীৰ মাজত দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম এই সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ? আমাৰ দ্বিতীয় স্কন্ধত উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল, ধুবাজে তোৰোক অসম মোলোক কুবাচ মেল চান্দাল, আনু সব পাপী কৃষ্ণ সেৱ কৰ, সংগত পবিত্ৰ হয়, হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। যে আজি আপোনালোকৰ এই টিপাম নামঘৰত অনুষ্ঠিত ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে আহি নামঘৰত বহি ভাগৱত শুনি
বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে তেওঁ সকলো জাতি জনগোষ্ঠীবিলাক যে ঈশ্বৰৰ অমৃতৰ সন্তান, এই কথা সংস্কাৰ কৰি আনি সমাজৰ লগত পৰিচয় কৰি দিলে। কি বুলি? হেৰা সমাজৰ লোকসকল, এয়া মই গাৰুৰ ভকত আনিছোঁ দেই, তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক তোমালোকে আজিৰ পৰা বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰী ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। ইয়াৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণেৰে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰি তেওঁ ঘোষণা দি থৈ গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। গতিকে আপুনি যি জনগোষ্ঠীতেই জন্ম নহওক, আপোনাৰ জনগোষ্ঠীটো চিনাক্ত কাৰণেহে চেষ্টা কৰিছে। আমাৰ দেহটো ভগৱানে চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে, দেহটো আত্মা নহয়। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। দেহটো চাইহে কওঁ এইজন মতা মানুহ, এইগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এইজনী গাভৰু ছোৱালী। গতিকে দেহটো কেৱল চিনি পাবৰ কাৰণে ভগৱানে সৃষ্টি কৰিছে আৰু দেহৰ এটা এটা নিৰ্দিষ্ট নাম দি থৈছে। আপোনাৰ মোৰ দেহটোৰো নাম এটা এটা দি থৈছে। কিয় কাৰণে দিছে? দাৰ্শনিক পণ্ডিতে কৈছে নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো দিছে। নামটো আত্মা নহয়, নামটো আৰু দেহটো আত্মা নহয়। যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপোনাৰ নামদাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া। হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আত্মা ওলাই যোৱাৰ লগে লগে আপোনাৰ নামধাৰী দেহটো কাঠপৰা দি পৰি থাকিব। সেইটো দেহকে যাতে আত্মা বুলি ভাবি আমি ভক্তিৰ পথৰ পৰা যাতে বিচলিত হ'ব লগা নহয়, আধ্যাত্মিক নীতিৰ পৰা যাতে আমি নিজক বিচলিত কৰিব লগা নহয়, তাৰ কাৰণেহে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত শুনিবলৈ আহিব লাগে কি কাৰণে? আমাৰ ভাগৱতে কৈছে আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে জীৱনলৈ আমূল পৰিৱৰ্তন আহে। বন্ধা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ ভাল হৈ যায়, দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে ভাগৱত শুনিব লাগে। আৰু সেইকাৰণে মহাপুৰুষে জীৱশ্ৰেষ্ঠ মানুহক ভাগৱত শুনিবৰ কাৰণে আহ্বান জনাইছে। কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি,
বিশেষণ লগাইছে যে মহা যত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে কিয় বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আমাৰ বিষয় মানে আমাৰ মানে পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান দুখ দুৰ্গতিয়ে আমাক কেতিয়াবা জ্বলা কলা কৰে আপোনালোক ভুক্তভোগীসকলেহে জানে কি দুখত আপোনালোকে ভুগি আছে কিন্তু দুখত ভুগি থকাটোৱে আমাৰ লক্ষ্য বা উদ্দেশ্য নহয় আমি দুখ আৰু কষ্টৰ পৰা কেনেকৈ নিজক নিবাৰণ কৰোঁ কেনেকৈ নিজক মুক্তি কৰোঁ এইটো আমাৰ প্ৰত্যেকৰে লক্ষ্য হ'ব লাগে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনিলে কি কৰে সেই পূৰ্ব কৰ্মবন্ধৰ যিবিলাক গাঁঠি ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয় আমাৰ পূৰ্বজন্মৰ কৰ্ম দুখৰ কাৰণে আপুনি একে টিপাম গাঁৱতে বাস কৰিও আপোনালোকৰ দুখবিলাকৰ বৈষম্যতা আছে গাঁও একেখনে পৰিৱেশ একেটাই বতাহ পানী একেই খাইছে আহাৰ একেই খাইছে তৎসত্ত্বেও আমাৰ দুখবিলাকৰ প্ৰত্যেকৰ মাজত বৈষম্যতা আছে